So hey guys, good morning. Starting কৰি দিছো মানে খোৱাৰ পৰা মাই দি দিছে মানে এনেকৈ ভাজা ভাত মানে ফ্ৰাইড ৰাইচ টাইপে ক'ব পাৰি আৰু সো সেইদিনা তাৰ মানে কি বনাই দিছিলে তো ভাল লাগি গৈছে তো মানে সেইকাৰণে ক'লো যে আৰু নাই নেকি মই আকৌ নেক্সট টাইম আজি আৰু বনাই দিছে সো এতিয়া খাই লোৱাৰ পিছত অলপ কাম আছে আজি মানে মোবাইলৰো কাম আছে আৰু ঘৰৰো কাম আছে অলপ সো সেইখিনি আজি কৰি কমপ্লিট কৰিব লাগিব যেহেতু অহাকালিৰ পৰা মই যাম অটোখন চলাব সো বলক আগতে খাই লওঁ গাইজ আজি মোৰ আছে মোটামুটি বহুত কাম মোবাইলৰ কাম আছে কি মোবাইলৰ কাম কি কৈছিলোঁ মানে উবেৰটো এতিয়া বৰ্তমান চলাব পৰা হৈ গ'ল চব দুটা হৈ গ'ল কাম গাড়ীখনৰ বগা গাড়ীখনৰ হৈ গ'ল এল্ট'খনৰো হৈ গ'ল কাম মানে কেছ টেপ যোনটো মানে বন্ধ হৈ আছিলে সেইটো খুলি দিল আৰু এতিয়া আজি মানে যোৱাকালি হৈ গ'ল অটোখনৰো মানে উবেৰ চলাব পৰা হৈ গ'লো ৰেপিডো হৈ গ'ল সো এতিয়া খালি চলাব লাগে মানে আজি কি হ'ল মই গাড়ী চলাব যাম বুলি ভাবিছিলোঁ কিন্তু নাযাওঁ আজি মানে যোৱা নাই আৰু আজি সো দাদা গৈছে গাড়ী ঘৰত নাই সো মানে দাদা গৈছে অটোখন লৈ কেনে আজি দাদা চলাব এল্ট'খন আছে ৰাস্তাত কাৰণ আজি মই যাম বকো মানে বাইদেউৰ লগত কিবা কাম আছে তো বকো যাম তো সেইটো কাৰণে আজি মই নাযাওঁ যিহেতু পিছবেলাকে যাম তো আধা চলাই কেনে কি কৰিম সো সেইকাৰণে ঘৰতে আছোঁ আৰু ঘৰত অলপ কাম আছে কি দেখুৱাই দি আছোঁ খুলি ল মানে কালি কি যোৱাকালি অটোখন দাদাই লৈ গৈছিলে তো ইয়াতে অলপমান ফাঁচিছে দেখা পাই আছে ৰাস্তাটো অলপ বেয়া মানে এইখিনিকে অলপ কদাল মাৰি কেনে এইখিনি কাটি অলপ সমান কৰি দিম এইফালটো ঠিকে আছে এইটো চাইডটো অলপ কাটি অলপ সমান কৰি দিম যেন শ্লপিং হয় ধুনীয়া আহি কিনে এইখিনি ধুনীয়াকৈ উঠি আহে যেন ঘৰত বিন্দাছ সোমাই দিব পাৰোঁ চ' সেয়া আজি কাম এইটো মোৰ আৰু বাকী আছে মোবাইলৰ কাম মানে কি এল্ট'খনত ভাবিছোঁ কি এটাই মোবাইল ৰাখিম মানে মোৰ দুটা মোবাইল আছে তো দুটা মোবাইলত ভাবিছোঁ কি আইফোনটোতো মই ভিডিঅ' কৰাৰ কাৰণে লাগিবই বাকী চেমচাংটোও লাগে কিন্তু হ'লেও চলাব পাৰিম আৰু তাৰপিছত এই চেমচাংটো কৰিম এটা গাড়ীত মানে সেইটো অকল গাড়ী চলোৱাৰ কাৰণে কৰিম আৰু দাদাৰ দুটা মোবাইল আছে তো তাৰো এটা মোবাইল সেইটো গাড়ীৰ কাৰণে ৰাখিম মানে অটোৰ কাৰণে আৰু এই পিপৰা চ' এটা মোবাইল অটোখনত থাকিব এটা মোবাইল মানে এল্ট'খনত থাকিব সেইকেইটা মোবাইল অকল সেইখন গাড়ীতে ইউজ হ'ব বেলেগ কাৰণত ইউজ নহয় বাকী এনে পাৰ্চনেলি যদি লগত থাকোঁ তেতিয়া বেলেগ কথা বাকী গাড়ীত ইউজ হ'ব আৰু চ' আজি সেইবিলাক চিজিল কৰিব আছে গোটেই মোবাইল চোবাইল খালী কৰি একদম নতুন কৰি কেনে চ' সেইটোত অকল এপছবিলাক থাকিব অকল উবাৰ এপছ বা যি ৰেপিড' এপছ যি থাকিব চ' গাড়ী চলোৱাৰ কাৰণে অকল সেইটো চ' সেয়াই আৰু আজি সেইখিনি প্লেন আছে সেইখিনি কৰিম চ' মোবাইল হাতত লৈ লৈছোঁ মোবাইলে আজি পূৰা ক্লিয়াৰ কৰি কিনে ইয়াক অকল গাড়ীৰ কাৰণে ব্যৱহাৰ কৰিম যিহেতু পূৰা ক্লিয়াৰ কৰি থৈ দিম অকল এপছকেইটা ৰাখি তো এইটো মোবাইলৰ কাম আৰু বাকী ৰাস্তাৰ কামটোতো আছেই আজি যিহেতু যাম বকো চ' বকোৰ আগতে যাব আছে স্কুল আগতে গৈ আহিম বাৰু মানে মোটামুটি 2টামানত স্কুল শেষ হৈ যাব তো আজি সেয়াই মোৰ মানে দিন আৰু পূৰা ষ্টাৰ্ট কৰি দিম কালিৰ পৰা মই চলাম অটোখন আৰু দাদাই চলাব এল্ট'খন চব এনেকৈ ৰ'টেশ্যন কৰি চলাম দুইজনো আমি চ' তেনেকৈ অলপ মানে কি চেঞ্জ কৰি চলাই থাকে মানে বৰ্তমান যিহেতু দাদা গাড়ীখন দি দিছে তো দাদাই কিবা এটা ভাবিছিলে কিন্তু সেইটো এতিয়ালৈকে হোৱা নাই সেইকাৰণে মানে কি আমি এনেকৈ চলাম আৰু যিখিনি কাম আছে সেইখিনি কৰি লওঁ আগতে আৰু ৰাস্তাখিনি মেইন গাড়ীখন উঠাৰ কাৰণে মানে ৰাস্তাখিনি মেইন আৰু চ' আগতে সেইখিনি কৰি লওঁ বাকী চোতালততো প্ৰব্লেম নাই একো সমান আছে সেইখিনি কাম আছে সেইখিনি এদিন হেৰি কৰি কিনে অলপ পিছফালে এনেকৈ পেলাই দিবলৈ ফাগ হৈ আছে চ' সেইফালে সেইটো দি কিনে সেইফালে সমান কৰি গাড়ী আগলৈকে দি দিব পাৰিম চ' এইখিনি এদিন কৰি ল'ম বাৰু বৰ্তমান এইখিনি কাম একদম মেণ্ডেটৰী হৈ আছে গাড়ীখন নহ'লে বৰষুণ দিলে বহুত অসুবিধা হয় যোৱাকালি মানে উঠাওঁতে বহুত প্ৰব্লেম হৈছে চ' এইখিনি আজি কাম ফটাফট কৰি লওঁ আজি মই এল্ট'খন চলাব যাব পাৰিলোঁ হয় কিন্তু নগ'লোঁ আৰু কাৰণ টাইম বহুত কম আছে আৰু লগতে এইবিলাক কাম আছে অলপ ঘৰৰ কাম বা মোবাইলৰ কামটো যিখিনি আছে চ' সেইখিনি কৰি কিনে শেষ কৰোঁ তেতিয়া কালিৰ পৰা ধুনীয়াকৈ অটোখন চলাব যাব পাৰিম আৰু কালিৰ পৰা কিমান আৰ্নিং হ'ব মানে ধৰক কালিৰ স্কুলটো নাই শনিবাৰ তো কালি কি ৰাতিপুৱা সময়ৰ পৰা ধৰক ৰাতিলৈকে যিমান টাইমলৈকে মাৰোঁ কিমান আৰ্নিং হয় গোটেইখিনি দেখাম যিহেতু তেল চেল ভৰাব একো নালাগে তাত অকল চাৰ্জ দিয়া আৰু চলাই থাকক তো মানে পূৰা কালি দিনটোত কিমান আৰ্নিং হয় চাওঁ যিহেতু কালি মোৰ ফাৰ্ষ্ট টাইম হ'ব তো গাইজ তাৰ পিছত ৰাখিম মই চেলেঞ্জিং যে এনেকৈ ইমান দিনত ইমান টকা আৰ্নিং কৰিম কাৰণ ডেইলি চেঞ্জ হৈ থাকিব এদিন তো সেই হিচাপত চেলেঞ্জিং এটা ৰাখিম গাড়ীৰো ৰাখিম আৰু অটোৰো ৰাখিম দুটাৰো ৰাখিম মোবাইলত মানে কি এইবিলাক হোৱাটছএপ ফেচবুক ইয়াতে ইউজ কৰা আছিলোঁ মানে আইফোনটোতো মানে তেনেকুৱা একো ইউজ নকৰোঁ কাৰণ সেইটো ভিডিঅ'ৰ কাৰণে ৰাখোঁ অকল বা ভিডিঅ' কৰোঁ আৰু এডিটো কৰোঁ তাতে সেইবিলাকতে কৰোঁ চ' আইফোনটোত মানে একো নকৰোঁ তেনেকুৱা অকল ভিডিঅ'ৰ কামৰ বাহিৰে বা আপলোড যি আছে চব আইফোনটোতে কৰোঁ ইয়াত খালি মানে পাৰ্চনেলি ইউজ কৰোঁ বা উবৰ এনেকৈ চলাৰ কাৰণে এইটো ব্যৱহাৰ কৰা আছিলোঁ বাকী দুই এটা গেম আছে পৰি আছে এনেকৈ একো খেলা সময় নাপাওঁ
সো এই গাইজ তো আগতে এইবিলাক ক্লিয়াৰ কৰি লওঁ ফটো চটো যি আছে তেনেকুৱা ক্লিয়াৰ কৰিবলৈ একো নাই কিন্তু হ'লেও দুই এটা আছে যি খালী কৰিছিলোঁ অলপ মোবাইলটো অলপ স্পীড হ'ব আজি যিহেতু দাদাই গৈছে দাদাই চাওক দুটা ভাড়া মাৰিলে এটা আছে 168 এনেকুৱা মানে দুটা ভাড়া মাৰিছে 274 মাৰিছে আৰ্নিং সো সেয়াই আৰু মাৰি আছে লগোৱা হোৱাৰ পিছত এনেকৈ মানে আহি যাব যেতিয়া গাড়ীখন মানে লগোৱা হৈ গৈছে মানে এনেকৈ আহি গৈছে TVSৰ এইটো কিং গাড়ী নাম্বাৰ এইটো সো একাউণ্টত এনেকৈ আহি গৈছে মানে এটা বস্তু মই নটিচ কৰিছোঁ যে উবাৰ মানে কেবত আৰু যোনটো অটোত মানে যিখিনি ডিফাৰেঞ্চ হয় মানে বেছি এটা ডিফাৰেঞ্চ নহয় ধৰক যদি 120 টকা দেখুৱাই আছে উবাৰত মানে কেবছত আৰু তেতিয়াহ'লে অটোখনত দেখুৱাব মোটামুটি ধৰক 90 rupees মান তেনেকুৱা এটা আহিব আৰু বা 80 আৰু 90 rupeesৰ মাজত আহিব মানে বেছিকৈ বেছি ডিফাৰেঞ্চ হ'লেও 30 rupees মানৰ ডিফাৰেঞ্চ আহে চ' বেয়া নহয় আৰু মানে বহুত ভালে লাগিছে আৰু এতিয়াতো দেখা পাইতো ভালে লাগিছে এতিয়া চলাই মানে সেই বস্তুটো গম পাম এক্সপিৰিয়েঞ্চটো হ'ব যেটো কালি কৰিম সেইটো এক্সপিৰিয়েঞ্চ তো ভালকৈ বুজাই দিম বা দেখুৱাই দিম আপোনালোক চ' মানে এতিয়া বেছি ভাল লাগি আছে আৰু কাৰণ তেল চেল ভৰাব নালাগে চিন্তা নাই পুৰা চলাই থকা ভাড়া লাগিলেই হ'ল আৰু মাৰি থাকিলেই হ'ল সেয়াই আৰু আইফোনটোৰো বহুত সোনকালে বেটাৰী যোৱা হৈছে আৰু লাহে লাহে ইয়াৰ মানে বেছি বেকআপটো নাই আৰু এতিয়া আগৰ নিচিনা নাই যিহেতু ইয়াৰ মোটামুটি 3 বছৰে হ'ল বেটাৰী হেল্থটো একবাৰ চাই লওঁ ৰ'ব বেটাৰী হেল্থ ইয়াৰ আছে 83 এতিয়া 83 আছে কাৰণে মানে কি বেটাৰীটো ইমান এটা বেকআপ ভাল নহয় আৰু ভিডিঅ' যদি কৰোঁ তেতিয়াহ'লে আৰু একদম মানে তৎক্ষণাত মানে শেষ হৈ যায় আৰু বহুত আৰু মোবাইলটো বহুত হিট আপ হয় ভিডিঅ' ওলোৱাৰে পৰা হওক যদি ভিডিঅ' মানে এডিটৰৰ পৰা এক্সপোৰ্ট কৰাই হওক বা ভিডিঅ' আপলোড কৰাই হওক ফেচবুকত আপলোড কৰাই হওক মানে কি বহুত গৰম হৈ যায় হিট আপ হৈ যায় আৰু ভিডিঅ' কৰিলেও বহুত হিট আপ হয় আৰু বেটাৰীটো বহুত ড্ৰেইনিং হৈ আছে এতিয়া এই আৰু কিমান দিন চলাব বা কিমান মাহ চলাব নাজানো আৰু কিন্তু বেটাৰীটো অলপ ইম্পৰ্টেণ্ট হয় যিহেতু ভিডিঅ' বনাওঁ বা অলপমান লাগে ফটো চটো কৰাত বা এডিট কৰাত বা এক্সপোৰ্ট কৰাত যিয়ে আপলোড কৰাতে অলপ সময় লাগে ন চ' তাত অলপ বেটাৰী বেছি হ'লে ভাল বা বেটাৰী অলপ লাষ্টিং থাকিলে ভাল চাওঁ ৰ'ব কি কৰিব পৰা যায় বেটাৰী যদি চেঞ্জ কৰিব পৰা যায় ইয়াৰ তেতিয়াহ'লে চাওঁ যদি কম দামত হয় এনেকৈ অলপ ৰিচাৰ্জ কৰিব লাগিব ৰ'ব অৰিজিনেল বেটাৰী পায় নে নাপায় তাকো সেইটোও নাজানো অলপ জনাবচোন গাইজ যদি ইয়াৰ অৰিজিনেল বেটাৰী কম দামত যদি পায় মোক জনাবচোন মানে হয়তো মই চেঞ্জ কৰিম ইয়াৰ বেটাৰীটো এসময়লৈকে আৰু নতুনটো পৰা এতিয়া মোবাইল কিনিব পৰা অকাত নাই ইমান টকা মানে এতিয়া বৰবাদ কৰি আৰু মোবাইল যে ল'ম আশা নাই গাইজ এনেকৈ চলিব লাগিব আৰু এতিয়া যোৱাকালি ভিডিঅ'টো দেখাই পাইছে আপোনালোকে যে কি অৱস্থা হৈছিল মোৰ মানে মাথা বেয়া হৈ যায় মানে কিবা কিবি যে হৈ থাকে না এইবিলাক বহুত মাথা গৰম হয় চ' অলপ হিচাপত চলিলে ভাল মানে কেতিয়াবা এনেকুৱা মানে অৱস্থা কৰে মানে কোম্পানী হওক বা যিকোনো হওক বা লাইফতে এনেকুৱাই হওক মানে লাগিলে চব ফালৰ পৰা লাগে তো মানে অৱস্থা বেয়া হৈ যায় আজি বৰ্তমান ভাল লাগি আছে আৰু যিহেতু কামখিনি হৈছে তো ভাল লাগি আছে মোৰ বহুত এতিয়া কালিৰ পৰা ধুনীয়াকৈ চলাম টেনশ্যন নাই আৰু এতিয়া চবখিনি হৈ গ'ল যিহেতু গাইজ ফালি দিম এবাৰ অলপ মনটো এতিয়াই ভাল লাগিছে কালিতো দেখা পাইছে চাগে এইবিলাক গাতে অৱস্থা বেয়া আৰু মন চন একদম এইফালে চেলাৰি তেলাৰি দাং খাই আছিলে একদম এনেকুৱা আজি অলপমান নামি আছে চাগে আৰু অলপ ভাল লাগি আছে গাইজ এনেকৈ যেন থাকে আৰু ভালকৈ এবাৰে মানে মাৰিম আৰু মানে আৰ্নিংটো ভাল কৰিম অলপ টাইম দিম তেতিয়া ভাল হ'ব অলপ আৰ্নিংটো যিহেতু ইমান দিন RC আহোঁতে টাইম লাগিল বা কাগজ চাগজ উবেৰত বা আপলোড কৰোঁতে হওক বা এপছত যেতিয়ালৈকে আমি ৰানিং চলাব পৰা নাই তো সেইবিলাকত সময় বহুত গুচি গৈছে গাড়ী লোৱাৰ পৰা ওপৰত জইনিং কৰাৰ পৰা বহুত সময় গুচি গ'ল চ' এতিয়া হৈ গ'ল ফাইনেলি প্ৰায় 15 দিন মানে হৈ গ'ল গাড়ী লোৱাৰ পৰা চ' এতিয়া আৰু শান্তি খালি চলাব লাগে কালিৰ পৰা চলাম গাইজ আজি আৰু নৰ্মেল এটা ব্লগ বাকী কালিৰ পৰা দেখাম আৰ্নিং চ' কালি লগ পাইছোঁ গাইজ আৰু বাকী এতিয়াতো যামেই নলবাৰী মানে চৰি এতিয়া যামেই এই বকো যাম এতিয়া সেয়াই আৰু আজি কিনো আৰু ভিডিঅ' কৰিম কালি একেবাৰে যেতিয়া ওলাম ৰাতিপুৱাৰ পৰা ভিডিঅ' হ'ব গোটেইখিনি দেখুৱাম গাইজ তো লগ পাই আছোঁ কালি গাইজ বাই বাই